মানকাছাৰ সমষ্টিবাসী ৰাইজ লগতে কালাপানী জিলা পৰিষদ 2 নং কালাপানী জিলা পৰিষদৰ সকলো ৰাইজক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কালাপানী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট ঘোষণা কৰা হৈছে। নুৰ ইয়াসমিন শেখক টিকট প্ৰদান কৰিছে মোৰ ভাই বোৱাৰী। মই মোৰ কালাপানী জিলা পৰিষদ অঞ্চলৰ যিকেইটা মণ্ডল আছে আৰু যিকেইটা বুথ আছে সবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে। আজি হাইকমাণ্ডে আমাক টিকট প্ৰদান কৰিছে। মই হাইকমাণ্ডকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে চালি জাৰি চাই শুদ্ধভাৱে টিকটটো দিছে, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যিসকলে টিকট পোৱা নাই, আমাৰ লগত আৰু 3জন আছিলে, সিহঁতেও যোগ্য বুলি মই ভাবোঁ, কিন্তু হাইকমাণ্ডে 4জনৰ ভিতৰত এজনকে দিব পাৰিব। সেইকাৰণে যিসকলে টিকট পোৱা নাই, মই সকলোকে অনুৰোধ কৰিম মোৰ তৰফৰ পৰা যে আপোনালোকে দলৰ হৈ একেলগে আমি সবে মিলি কাম কৰিম। আপোনালোকে আহক, আমি হাতে হাত মিলাই কাঁধে কাঁধ মিলাই একেলগে কাম কৰিম। আৰু লগতে আমাৰ মানকাছাৰ সমষ্টিত যিমান কেইটা টিকট দিয়া হৈছে, হয়তো সকলোকে দিয়া সম্ভৱ হোৱা নাই। মই সবকে অনুৰোধ কৰিম আপোনালোকে দলৰ লগত থাকক, আপোনালোকৰ ভাল হ'ব। আমাৰ দলখন যাতে আৰু শক্তিশালী কৰিব পাৰোঁ, সেইটো আমি সবকে অনুৰোধ জনালোঁ। এই চাগতে মই অত্যন্ত সুখেৰে ৰাইজক ক'ব বিচাৰিছোঁ, অহাকালি ৰাতিপুৱা 10টা বজাত আমি সকলোৱে মিলি, আপোনালোকে আহিব, আমি সকলোৱে মিলি মনোনয়ন পত্ৰ দাখিল কৰিম জিলা আয়ুক্তৰ কাৰ্যালয়ত। মই সকলোকে অনুৰোধ কৰিছোঁ, বিশেষকৈ কালাপানী জিলা পৰিষদৰ যিমান ৰাইজ আছে সকলোকে মই অনুৰোধ কৰিছোঁ আপোনালোকে আহিব, মোক উৎসাহ উদ্দীপনা দিব যে অহাকালি যাতে এটা এনেকুৱা প্ৰভাৱ হয় যে কালাপানী জিলা পৰিষদ এবাৰ কংগ্ৰেছৰ দখলত আহিবই। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।